জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে থকা এখন বিশেষ দলং। ছবিখনৰ এটা বিশেষ দৃশ্যত আছে এই দলংখন। ৰৈ ৰৈ বিনালে ছবিখনত থকা এই দলংখন আছে বিহালীৰ বৰগাং নদীৰ ওপৰত। এখন বিশেষ দলঙৰ কথা উল্লেখ কৰিম। দলংখন মোৰ কেমেৰা সহযোগে দেখুৱাব আৰু বৰ্তমান দলংখনত এনেদৰে লিখা আছে যে আই লাভ ZG এনেদৰে লিখা হৈছে আৰু দ্য কিং অফ হামিং ইন দ্য ৱৰ্ল্ড। দলংখনৰ নাম আঢ়ৈ দলং। এই দলংখন থকা ঠাইত জুবিনৰ স্মৃতিত এখন উদ্যান নিৰ্মাণৰ দাবী জনাইছে স্থানীয় লোকসকলে। অসম চৰকাৰক তথা স্থানীয় প্ৰশাসনক অনুৰোধ জনাম যাতে জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতি ইতিহাসত ৰাখিবৰ কাৰণে ইয়াত এটা উদ্যানৰ যদি ব্যৱস্থা কৰিব পাৰে তেন্তে ইয়াত এটা পৰ্যটনস্থলী হ'ব। এই যে যি স্থানত ৰৈ ৰৈ বিনালে শ্বুটিং কৰিলে এই স্থানটোত যিখন আমাৰ ভঙা দলং, এই দলংখনক জুবিন উদ্যান নামৰে যদি ইয়াত উদ্যান কৰিব পাৰে, চৰকাৰে হওক বা আমাৰ জুবিন অনুৰাগী কোনো ব্যক্তিয়ে যদি ইয়াত উদ্যান এখন কৰে, গতিকে আমি সকলো উপকৃত হ'ম বুলি ভাবিছোঁ। গতিকে ইমানখিনি মোৰ ফালৰ পৰা। দেশ বিদেশৰ বহুকেইটা লোকেশ্যনত শ্বুটিং কৰা এই ছবিখনৰ এটা বিশেষ দৃশ্যত দেখা গৈছে বৰগাং নদীৰ ওপৰত থকা দলংখন। ছবিখনৰ কাহিনীৰ পটভূমিৰ লগত সামঞ্জস্য ৰাখি এই ঠাইত শ্বুটিং কৰিছিল ৰৈ ৰৈ বিনালে টীমটোৱে। বিহালীৰ পৰা কৰণ শইকীয়াৰ ৰিপৰ্ট, অসম লাইভ 24। জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে থকা এখন বিশেষ দলং। ছবিখনৰ এটা বিশেষ দৃশ্যত আছে এই দলংখন। ৰৈ ৰৈ বিনালে ছবিখনত থকা এই দলংখন আছে বিহালীৰ বৰগাং নদীৰ ওপৰত। এখন বিশেষ দলঙৰ কথা উল্লেখ কৰিম। দলংখন মোৰ কেমেৰা সহযোগে দেখুৱাব আৰু বৰ্তমান দলংখনত এনেদৰে লিখা আছে যে আই লাভ ZG এনেদৰে লিখা হৈছে আৰু দ্য কিং অফ হামিং ইন দ্য ৱৰ্ল্ড। দলংখনৰ নাম আঢ়ৈ দলং। এই দলংখন থকা ঠাইত জুবিনৰ স্মৃতিত এখন উদ্যান নিৰ্মাণৰ দাবী জনাইছে স্থানীয় লোকসকলে। অসম চৰকাৰক তথা স্থানীয় প্ৰশাসনক অনুৰোধ জনাম যাতে জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতি ইতিহাসত ৰাখিবৰ কাৰণে ইয়াত এটা উদ্যানৰ যদি ব্যৱস্থা কৰিব পাৰে তেন্তে ইয়াত এটা পৰ্যটনস্থলী হ'ব। এই যে যি স্থানত ৰৈ ৰৈ বিনালে শ্বুটিং কৰিলে এই স্থানটোত যিখন আমাৰ ভঙা দলং, এই দলংখনক জুবিন উদ্যান নামৰে যদি ইয়াত উদ্যান কৰিব পাৰে, চৰকাৰে হওক বা আমাৰ জুবিন অনুৰাগী কোনো ব্যক্তিয়ে যদি ইয়াত উদ্যান এখন কৰে, গতিকে আমি সকলো উপকৃত হ'ম বুলি ভাবিছোঁ। গতিকে ইমানখিনি মোৰ ফালৰ পৰা। দেশ বিদেশৰ বহুকেইটা লোকেশ্যনত শ্বুটিং কৰা এই ছবিখনৰ এটা বিশেষ দৃশ্যত দেখা গৈছে বৰগাং নদীৰ ওপৰত থকা দলংখন। ছবিখনৰ কাহিনীৰ পটভূমিৰ লগত সামঞ্জস্য ৰাখি এই ঠাইত শ্বুটিং কৰিছিল ৰৈ ৰৈ বিনালে টীমটোৱে। বিহালীৰ পৰা কৰণ শইকীয়াৰ ৰিপৰ্ট, অসম লাইভ 24।